নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই কাজল কুসুম দেৱী আজি মই তোমালোকৰ সৈতে আলোচনা কৰিম অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ পৰা পাঠ 5 সাগৰ মহাসাগৰৰ অংশ 3 ইয়াৰ আগৰ অংশটোত আমি আলোচনা কৰিছিলো মহাসাগৰীয় সোঁতৰ বিষয়ে মহাসাগৰীয় সোঁত কি এই সোঁতৰ উৎপত্তিৰ আঁৰত কি কাৰক জড়িত হৈ থাকে এই সম্পৰ্কে আমি আলোচনা কৰিছিলো এতিয়া আজিৰ ভিডিঅটোত তোমালোকে কি জানিব পাৰিবা আজি আমি মহাসাগৰীয় সোঁতৰ বিষয়ে আলোচনা কৰিম আজি বিশেষকৈ আমি আলোচনা কৰিম ঠাণ্ডা পানীৰ সোঁত গৰম পানীৰ সোঁত কি এই সম্পৰ্কে আমি আজিৰ ভিডিঅটোত আলোচনা কৰিম এতিয়া আমি ইয়াৰ আগৰ ভিডিঅটোত আলোচনা কৰিছিলো যে নিৰক্ষীয় অঞ্চলত কি হয় ৰ'দৰ উত্তাপ বেছি নিৰক্ষীয় অঞ্চলত সূৰ্যৰ পোহৰ পোনপটীয়াকৈ পৰে যাৰ কাৰণে সেই ঠাইৰ পানী উষ্ণ হয় আৰু তাত বাষ্পীভৱনো বেছি আৰু নিৰক্ষীয় অঞ্চলৰ পানীৰ ঘনত্ব কম আৰু এই নিৰক্ষীয় অঞ্চলৰ পানীৰ ঘনত্ব কম হোৱাৰ কাৰণ আছিল যেহেতুকে এই অঞ্চলত সূৰ্যৰ পোহৰ বেছি গতিকে ইয়াৰ পানীভাগো উষ্ণ পানীৰ ঘনত্ব সদায় ঠাণ্ডা পানীতকৈ কম হোৱা দেখা যায় তাৰ উপৰিও নিৰক্ষীয় অঞ্চলত অধিক মাত্ৰাত বৰষুণ হয় এই বৰষুণে কি কৰে পৃষ্ঠীয় পানীৰ যি লৱণতা সেই লৱণতা হ্ৰাস কৰে আৰু ইয়াৰ ফলত কি হয় পানীৰ ঘনত্ব কমি যায় তাৰ তুলনাত আমি যদি মেৰু অঞ্চলৰ কথা চাওঁ মেৰু অঞ্চলৰ পানীৰ কি হয় ঘনত্ব বেছি আৰু মেৰু অঞ্চলৰ পানীৰ বাষ্পীভৱনো কম হোৱা দেখা যায় যেহেতুকে মেৰু অঞ্চলত সূৰ্যৰ পোহৰ পোনপটীয়াকৈ নপৰে গতিকে সেই অঞ্চলৰ পানী উষ্ণ নহয় তাত ঠাণ্ডা বা শীতল পানী দেখা যায় এতিয়া চোৱা নিৰক্ষীয় অঞ্চলৰ পানী সহজে গৰম হয় আৰু প্ৰসাৰিত হয় শীতপ্ৰধান অঞ্চলৰ পানী চেঁচা হয় সংকুচিত আৰু গধুৰ হয় নিৰক্ষীয় অঞ্চলৰ পানী যেহেতুকে সূৰ্যৰ পোহৰ পোনপটীয়াকৈ পৰে গতিকে এই অঞ্চলৰ পানী সহজতে গৰম হৈ প্ৰসাৰিত হয় আকৌ শীতপ্ৰধান অঞ্চলৰ পানী চেঁচা হয় সংকুচিত আৰু গধুৰ হয় আকৌ শীতপ্ৰধান অঞ্চলত যেহেতুকে ৰ'দৰ পোহৰ পোনপটীয়াকৈ নপৰে গতিকে এই অঞ্চলৰ পানী শীতল হৈ গধুৰ আৰু সংকুচিত হয় তাৰপাছত গতিকে উষ্ণ মণ্ডলৰ পৰা গৰম আৰু পাতল সাগৰৰ পানী ওপৰে পৃষ্ঠীয় প্ৰবাহ হিচাপে শীতমণ্ডললৈ প্ৰবাহিত হয় ইয়ে হৈছে উষ্ণ পানীৰ সোঁত এতিয়া উষ্ণমণ্ডল মানে উষ্ণমণ্ডল বুলি কওঁতে নিৰক্ষীয় অঞ্চলৰ কথা কৈছে এই নিৰক্ষীয় অঞ্চলৰ পৰা গৰম পানী কি হয় পাতল হয় মানে ইয়াৰ ঘনত্ব কম হয় আৰু ই কি হয় শীতপ্ৰধান অঞ্চললৈ বিশেষকৈ মেৰু অঞ্চললৈ গতি কৰে আৰু এয়াই হৈছে গৰম পানীৰ সোঁত যাক উষ্ণ পানীৰ সোঁত বুলিও কোৱা হয় আকৌ চোৱা আনহাতে শীতমণ্ডলৰ পৰা শীতল আৰু গধুৰ সাগৰৰ পানী অন্তঃস্ৰোত হিচাপে উষ্ণমণ্ডললৈ প্ৰবাহিত হয় আকৌ শীতমণ্ডল মানে মেৰু অঞ্চলৰ পৰা যি শীতল পানী গধুৰ হয় হয়নে আৰু সাগৰৰ তলেৰে মানে অন্তঃস্ৰোত হিচাপে ই উষ্ণমণ্ডললৈ প্ৰবাহিত হয় আৰু ইয়াকে কি বুলি কোৱা হয় শীতল পানীৰ সোঁত বা ঠাণ্ডা পানীৰ সোঁত বুলি কোৱা হয় এইটোৱে হৈছে শীতল পানীৰ সোঁত এতিয়া আমি পালো যে উষ্ণ মণ্ডলৰ পৰা গৰম পানীৰ সোঁত হয়নে যেহেতুকে ইয়াৰ ঘনত্ব কম গৰম পানীৰ গতিকে ই সাগৰৰ ওপৰেৰে প্ৰবাহিত হৈ মেৰু অঞ্চললৈ যায় আকৌ মেৰু অঞ্চল বা শীত অঞ্চলৰ পৰা যি গধুৰ পানী সেই পানী আৰু শীতল পানী কলৈকে প্ৰবাহিত হয় সাগৰৰ তলেৰে উষ্ণ মণ্ডললৈ প্ৰবাহিত হয় আৰু ইয়াকে কোৱা হয় শীতল পানী বা ঠাণ্ডা পানীৰ সোঁত বুলি এইদৰে উষ্ণ আৰু শীতল পানীৰ সোঁতবোৰ সাগৰত অবিৰতভাৱে প্ৰবাহিত হয় এইদৰে উষ্ণ পানীৰ সোঁত আৰু শীতল পানীৰ সোঁত সাগৰত অবিৰতভাৱে প্ৰবাহিত হৈ থাকে মানে অবিৰতভাৱে উষ্ণ মণ্ডলৰ পৰা গৰম পানীৰ সোঁত মেৰু অঞ্চললৈকে প্ৰবাহিত হয়
আকৌ শীতপ্ৰধান অঞ্চলসমূহৰ পৰা ঠাণ্ডা পানীৰ সোঁত কলৈকে প্ৰবাহিত হয় উষ্ণমণ্ডল বা নিৰক্ষীয় অঞ্চললৈ প্ৰবাহিত হৈ থাকে এতিয়া চোৱা এখন মেপ বিশ্ব ওয়াৰ্ল্ড মেপ ইয়াত দিয়া হৈছে ইয়াতে গৰম পানীৰ সোঁত আৰু ঠাণ্ডা পানীৰ সোঁত দেখুওৱা হৈছে ঠাণ্ডা পানীৰ সোঁত দেখুৱাইছে যিডাল তোমালোকে এজাৰ কালাৰৰ কাৰ্ড দেখিছা সেইটো হল ঠাণ্ডা পানীৰ সোঁত আৰু গৰম পানীৰ সোঁত দেখুৱাবলৈ ইয়াতে ৰঙা ৰঙৰ কাৰ্ড ব্যৱহাৰ কৰিছে এতিয়া তোমালোকে চোৱা এই ঠাণ্ডা পানীৰ সোঁতবোৰ যিবোৰ তোমালোকে এজাৰ কালাৰ দেখিছা এই ঠাণ্ডা পানীৰ সোঁতবোৰ এই মেৰু অঞ্চলসমূহৰ পৰা চোৱা সাগৰৰ তলেৰে এই ধৰণে নিৰক্ষীয় অঞ্চল বুলি ক'লে আমি কি পাইছিলো বিষুৱ ৰেখাৰ পৰা 10 ডিগ্ৰী উত্তৰ অক্ষাংশৰ 10 ডিগ্ৰী দক্ষিণ অক্ষাংশলৈকে বিস্তৃত গতিকে প্ৰায় এই অংশটোলৈকে তোমালোকে চোৱা এই মেৰু অঞ্চলৰ পৰা পানীৰ সোঁতবোৰ উষ্ণ অঞ্চললৈ প্ৰবাহিত হৈছে আকৌ চোৱা যিবোৰ গৰম পানীৰ সোঁত তোমালোকে নিশ্চয় দেখিছা নিৰক্ষীয় অঞ্চলৰ পৰা এইবোৰ গৰম পানীৰ সোঁত হয়নে এই গৰম পানীৰ সোঁতবোৰ চোৱা সাগৰৰ ওপৰে ওপৰে মেৰু অঞ্চলবোৰলৈ প্ৰবাহিত হৈছে ঠিক তেনেকৈ চোৱা ইয়াৰ পৰাও নিৰক্ষীয় অঞ্চলৰ পৰা এই ধৰণে মেৰু অঞ্চলবোৰলৈ প্ৰবাহিত হোৱা দেখা গৈছে গতিকে এই ধৰণে পানীৰ সোঁতবোৰ অবিৰতভাৱে উষ্ণমণ্ডলৰ পৰা শীত মণ্ডললৈ আৰু শীত মণ্ডলৰ পৰা উষ্ণ মণ্ডললৈ প্ৰবাহিত হৈ থাকে এতিয়া চোৱা গৰম পানীভাগ উত্তৰ আৰু দক্ষিণৰ শীত প্ৰধান অঞ্চললৈ গতি কৰোঁতে লাহে লাহে শীতল আৰু গধুৰ হৈ ক্ৰমান্বয়ে তললৈ নামি যায় এতিয়া গৰম পানীভাগ মানে উষ্ণমণ্ডলৰ যি উষ্ণ পানী গৰম পানী সেই পানীভাগ যেতিয়া দুই মেৰুলৈকে গতি কৰে তেতিয়া কি হয় ক্ৰমান্বয়ে শীত প্ৰধান অঞ্চলত প্ৰৱেশ কৰাৰ লগে লগে ই শীতল হ'বলৈ ধৰে আৰু গধুৰ হ'বলৈ ধৰে হয়নে আৰু ক্ৰমান্বয়ে তললৈ নামি যায় যেহেতুকে গধুৰ হয় গতিকে ই তললৈ নামি যায় আকৌ চোৱা মেৰু অঞ্চলৰ পৰা শীতল সোঁতৰ ধাৰাবোৰ উষ্ণমণ্ডলৰ নিৰক্ষীয় অঞ্চলৰ ফালে গতি কৰোঁতে ক্ৰমান্বয়ে গৰম আৰু পাতল হৈ সমুদ্ৰ পৃষ্ঠলৈ উঠি আহে আকৌ মেৰু অঞ্চলৰ পৰা দুই মেৰু অঞ্চলৰ পৰা আজি শীতল সোঁত প্ৰবাহিত হয় সেই সোঁতবোৰ যেতিয়াই নিৰক্ষীয় অঞ্চলত প্ৰৱেশ কৰে তেতিয়াই কি হ'বলৈ ধৰে গৰম হ'বলৈ ধৰে আৰু ইয়াৰ ঘনত্বও কমি যায় আৰু ঘনত্ব কমাৰ কাৰণে কি হয় সাগৰ পৃষ্ঠলৈ উঠি আহে গতিকে এই ধৰণে পানীৰ সোঁত এটা মণ্ডলৰ পৰা মণ্ডললৈ প্ৰবাহিত হয় মেৰু অঞ্চলৰ পৰা অহা শীতল পানীৰ সোঁত যিমানে ক্ৰান্তীয় অঞ্চলৰ ফালে আগবাঢ়ে সিমানে উষ্ণ হ'বলৈ ধৰে আমি পাইছিলো ক্ৰান্তীয় অঞ্চলৰ বিষয়ে প্ৰথম অংশটোত আমি আলোচনা কৰিছিলো বিষুৱ ৰেখাৰ পৰা 23.5 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু 23.5 ডিগ্ৰী দক্ষিণ অক্ষাংশলৈকে বিস্তৃত এটা অঞ্চল আৰু এই অঞ্চলটোতো সূৰ্যৰ পোহৰ সৰ্বাধিক আৰু ইয়াক গ্ৰীষ্মমণ্ডলীয় অঞ্চল বুলি কোৱা হয় গতিকে এই মেৰু অঞ্চলৰ পৰা যি শীতল পানীৰ সোঁত আহে যেতিয়াই ক্ৰান্তীয় অঞ্চলত প্ৰৱেশ কৰে যেতিয়াই গৰম অঞ্চলত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰে তেতিয়াই কি হয় উষ্ণ হ'বলৈ ধৰে আকৌ চোৱা গৰম পানীৰ সোঁতৰ সংস্পৰ্শলৈ অহাৰ ফলত শীতল পানীৰ সোঁতৰ লগত উটি অহা তুষাৰ খণ্ডবোৰ গলিবলৈ ধৰে যেতিয়া সেই শীতল পানীৰ সোঁত মেৰু অঞ্চলৰ পৰা ক্ৰমান্বয়ে ক্ৰান্তীয় অঞ্চললৈ আগবাঢ়ে যেতিয়া গৰম পানীৰ সোঁতৰ লগত লগ হয় তেতিয়াই কি হয় যিবোৰ শীতল পানীৰ লগত তুষাৰ খণ্ড বৰফৰ খণ্ডবোৰ আহিছিল মেৰু অঞ্চলৰ পৰা সেই তুষাৰ খণ্ডবোৰ লাহে লাহে কি হয় গলিবলৈ আৰম্ভ কৰে হয়নে আৰু কি হয় এইদৰে গলিবলৈ আৰম্ভ কৰে এতিয়া চোৱা ইয়াৰ কাৰণ কি ইয়াত শীতল আৰু উষ্ণ পানীৰ সোঁত লগ হয় যিহেতুকে শীতল পানীৰ সোঁত আৰু উষ্ণ পানীৰ সোঁত লগ হয় ক্ৰান্তীয় অঞ্চল পোৱাৰ লগে লগে তেতিয়া কি হয় এই তুষাৰ খণ্ডবোৰ বৰফৰ খণ্ডবোৰ যিবোৰ এই শীতল পানীৰ সোঁতবোৰে লগত লৈ আহিছিল সেইবোৰ গলিবলৈ আৰম্ভ কৰে সেই তুষাৰ খণ্ডবোৰৰ মাজত সোমাই থকা শিল মাটি আৰু গেটবোৰ সমুদ্ৰতলিত জমা হ'বলৈ ধৰে আৰু সেই তুষাৰ খণ্ডবোৰৰ মাজত যিবোৰ সোমাই আহিছিল
মাটি গেট বালি এইবোৰ কি হয় সমুদ্ৰৰ তলিত জমা হ'বলৈ ধৰে আৰু এইদৰে কি হয় সমুদ্ৰৰ গভীৰতা কমি যায় এই ঠাইডোখৰ য'ত জমা হয় তাত সমুদ্ৰৰ গভীৰতা ক্ৰমান্বয়ে কমি যায় এই প্ৰক্ৰিয়াৰ বাবে এই অংশসমূহত সাগৰৰ গভীৰতা কমি যায় যিহেতুকে তুষাৰ খণ্ডবোৰৰ মাজত সোমাই অহা শিল মাটি গেটবোৰ জমা হয় সাগৰৰ তলিত গতিকে সাগৰৰ গভীৰতা ই কমাই আনে লাহে লাহে হয়নে আৰু এনে ঠাইবোৰত মাছৰ খাদ্য প্লেংটনৰে ভৰি থাকে যিবোৰ মাছৰ বাবে অতি উপযোগী আৰু এই ধৰণৰ যিবোৰ অগভীৰ ঠাই সেইবোৰ ঠাইত কি হয় মাছৰ খাদ্য প্লেংটন প্লেংটন হৈছে সাগৰীয় প্ৰাণী আৰু উদ্ভিদৰ এটা প্ৰজাতি এই প্লেংটনবোৰ তেনেকুৱা ঠাইবোৰত থাকে অগভীৰ পানীত থাকে গতিকে এই ঠাইবোৰত কি হয় মাছৰ খাদ্য প্লেংটনৰে ভৰি থাকে এই ঠাইবোৰ উৎকৃষ্ট মৎস্য ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে আৰু এই ঠাইবোৰ যিহেতুকে মাছৰ খাদ্যৰে ভৰি থাকে গতিকে এই ঠাইবোৰ উৎকৃষ্ট মৎস্য ক্ষেত্ৰ হিচাপে পৰিণত হৈছে যেনে উদাহৰণ দিয়া আছে চোৱা বিশ্বৰ গুৰুত্বপূৰ্ণ মাছ ধৰা ক্ষেত্ৰসমূহ জাপানৰ চাৰিওফালে থকা সাগৰ আৰু উত্তৰ আমেৰিকাৰ পূব উপকূল এই দুটা অঞ্চল গৰম পানীৰ সোঁত আৰু ঠাণ্ডা পানীৰ সোঁত য'ত লগ হয় তেনেকুৱা ঠাইত আছে সেইকাৰণে এই দুটা অঞ্চলত কি হয় সেই শীতল পানীৰ লগত অহা তুষাৰ খণ্ডবোৰ উষ্ণ পানীৰ লগত লগ লাগি ক্ৰমান্বয়ে গলিবলৈ ধৰে আৰু তাৰ ফলত তুষাৰ খণ্ডবোৰৰ মাজত যিবোৰ শিল বালি গেট আহিছিল সেইবোৰ ক্ৰমান্বয়ে সমুদ্ৰৰ তলিলৈকে যায় আৰু সেইবোৰে কি কৰে সমুদ্ৰৰ গভীৰতা কমাই আনে আৰু এনেকুৱা ধৰণৰ ঠাইত যিহেতুকে মাছৰ খাদ্য প্লেংটন পোৱা যায় গতিকে মাছেৰে সেই ঠাই ভৰি থাকে গতিকে এই ধৰণৰ ঠাইবোৰ কি হয় গুৰুত্বপূৰ্ণ মৎস্য ক্ষেত্ৰলৈ পৰিণত হৈছে আৰু উদাহৰণ দিছে চোৱা জাপানৰ চাৰিওফালে থকা সাগৰ আৰু উত্তৰ আমেৰিকাৰ পূব উপকূল অঞ্চল এতিয়া চোৱা উষ্ণ আৰু শীতল পানীৰ সোঁত লগ লগা ঠাইবোৰত ঘন কুঁৱলী আৰু প্ৰচণ্ড ধুমুহাৰ সৃষ্টি হয় এতিয়া আকৌ কিছুমান সমস্যাও দেখা যায় য'ত উষ্ণ পানীৰ সোঁত আৰু ঠাণ্ডা পানীৰ সোঁত লগ লাগে তেনেকুৱা অঞ্চলত কি হয় প্ৰচণ্ড ধুমুহা আৰু ঘন কুঁৱলীৰ সৃষ্টি হয় এতিয়া যেতিয়া উষ্ণ সোঁতৰ ওপৰত থকা উষ্ণ আৰ্দ্ৰ বতাহে ঠাণ্ডা সোঁতৰ ওপৰৰ শীতল বতাহৰ লগত লগ হয় তেতিয়া কি হয় উষ্ণ বতাহৰ জলীয় বাষ্পবোৰ ঘনীভূত হৈ পানীৰ টোপাললৈ পৰিণত হয় আৰু এইদৰে কুঁৱলীৰ সৃষ্টি হয় ঘন কুঁৱলীৰ আকৌ সেই ঠাইত উষ্ণতাৰ যিহেতুকে পাৰ্থক্য ঘটে গতিকে তাৰ ফলত কি হয় ধুমুহাৰো সৃষ্টি হয় আৰু এই দুটা সমস্যাৰ বাবে ঘন কুঁৱলী আৰু ধুমুহাৰ যিহেতুকে সৃষ্টি হয় এনেকুৱা ধৰণৰ ঠাইবোৰত গতিকে সেই ঠাইবোৰত জাহাজ চলাচল কৰাত কিছু অসুবিধা হয় কাৰণ ধুমুহা ঘন কুঁৱলীৰ বাবে জাহাজৰ চলাচলত অসুবিধাৰ পৰিলক্ষিত হয় ইয়াৰ ফলত জাহাজৰ চলাচলত সমস্যা হয় গতিকে যদিও উষ্ণ পানীৰ সোঁত আৰু ঠাণ্ডা পানীৰ সোঁত লগ হোৱা ঠাইত উৎকৃষ্ট মৎস্য ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে কিন্তু এই ঠাইবোৰত সমস্যাৰো সৃষ্টি হয় যেনে ঘন কুঁৱলী আৰু ধুমুহাৰ দৰে সমস্যা এতিয়া মই আজি তোমালোকৰ লগত আলোচনা কৰিলো মহাসাগৰীয় সোঁত বিশেষকৈ গৰম পানীৰ সোঁত আৰু ঠাণ্ডা পানীৰ সোঁতৰ বিষয়ে তাৰ ওপৰত ভিত্তি কৰি আজিৰ মূল্যায়নলৈ আগবাঢ়ো প্ৰথম প্ৰশ্নটো চোৱা শীতল আৰু গৰম পানীৰ সোঁত লগ লগা ঠাইৰ এটা বৈশিষ্ট্য লিখা এতিয়া আমি পালো শেষত যে শীতল আৰু গৰম পানীৰ সোঁত লগ লগা ঠাইত কিছুমান সমস্যাৰো সৃষ্টি হয় বা এনেকুৱা ধৰণৰ ঠাই কিছুমান বৈশিষ্ট্য আছে হয়নে তাৰ ভিতৰত ইয়াতে এটা বৈশিষ্ট্য লিখিব দিছে গতিকে উত্তৰটো আমি লিখিম যে এই ধৰণৰ ঠাই বৈশিষ্ট্য হ'ল ইয়াত ঘন কুঁৱলীৰ সৃষ্টি হয় তাৰ উপৰিও তোমালোকে লিখিব পাৰা যে এই ধৰণৰ ঠাইত ধুমুহাৰো সৃষ্টি হয় বা এই ঠাইবোৰ উৎকৃষ্ট মৎস্য ক্ষেত্ৰ হিচাপে পৰিগণিত হয় এই ধৰণৰ বৈশিষ্ট্য তাৰ পৰা আমি এটা লিখিলো এতিয়া তোমালোকে দ্বিতীয় প্ৰশ্নটো চোৱা
মেৰু অঞ্চলৰ পৰা অহা শীতল পানীৰ সোঁত যিমানে ক্ৰান্তীয় অঞ্চলৰ ফালে আগবাঢ়ে সিমানে ডেছ হ'বলৈ ধৰে পাইছিলো মেৰু অঞ্চলৰ পৰা অহা শীতল অঞ্চলবোৰৰ পৰা অহা ঠাণ্ডা পানীৰ সোঁত ক্ৰমান্বয়ে যেতিয়া ক্ৰান্তীয় অঞ্চলত গ্ৰীষ্মমণ্ডলীয় অঞ্চলত প্ৰৱেশ কৰে তেতিয়াই কি হ'বলৈ ধৰে সিমানে ই উষ্ণ বা গৰম হ'বলৈ ধৰে এতিয়া তৃতীয় প্ৰশ্নটো চোৱা শীতমণ্ডলৰ পৰা শীতল আৰু গধুৰ সাগৰৰ পানী অন্ধ্ৰস্ৰোত হিচাপে উষ্ণ মণ্ডললৈ প্ৰবাহিত হয় হয়নে নহয় বাৰু আমি পাইছিলো শীতমণ্ডলৰ পৰা অহা গধুৰ হয়নে বেছি ঘনত্বৰ পানী সাগৰৰ তলেৰে অন্ধ্ৰস্ৰোত হিচাপে উষ্ণ মণ্ডললৈ প্ৰবাহিত হয় এটো কি হ'ব বাৰু উত্তৰ শুদ্ধ হ'ব আজিৰ ভিডিঅ'টোৰ পৰা তোমালোক উপকৃত হ'ব বুলি আশা কৰিলো আজিলৈ ইমানেই পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ